Hey guys, I hope that সবে ভালে আছে। বৰ্তমান বাজিছে 12টা, ৰাতি 12টা 12:30মান বাজিছে চাগে। চ' আজি গোটেই দিনটো যিহেতু কৰিলোঁ, ভিডিঅ' এডিট কৰিলোঁ, ৰাতিপুৱা অলমষ্ট 9:30 বজাত বহিছোঁ, একদম বহি পেলাই এতিয়া 12টা বজাত উঠিছোঁ। 12টা বজাত উঠি মই আকৌ ভিডিঅ' বনাব নহ'লে। চ' ভাবিলোঁ তেনেহ'লে কি আপলোড কৰা যায় হয়নে। আৰু যিহেতু ভাবিছোঁ কি এবাৰ কনচিষ্টেণ্ট থাকিম, এইটো কিমান কনচিষ্টেণ্ট থাকিব পাৰিম ইউটিউব আৰু বাকী ফেচবুকত, কিন্তু ট্ৰাই কৰিছোঁ আৰু। চ' মই ভাবিলোঁ কি যিহেতু একো ভিডিঅ' বনোৱা নহ'লে, চ' এটা টপিকৰ ওপৰতে আমি কথা পাতোঁ। ৰিচেণ্টলি এনেই ধেমালিতে আৰু মোৰ মানে ফটোগ্ৰাফী গ্ৰুপৰ ল'ৰাটোক সুধিলে আৰু দেই, কি মানে এবাউট ছামথিং এবাউট প্ৰফেশ্যনেলিজিম আৰু দেই, কি ছোৱালী চোৱাটো প্ৰফেশ্যনেলিজিমৰ ভিতৰত পৰে নপৰে এক্সেপ্ট্ৰা এনেই আৰু ধেমালি মুডত, ঠিক আছে। মানে বিয়াত ছোৱালী চোৱাটো প্ৰফেশ্যনেলিজিমৰ ভিতৰত পৰে নে নপৰে, অ'কে। চ' সেইটো কথা বাদ দিওঁ, কিন্তু লেটছ টক এবাউট প্ৰফেশ্যনেলিজিম ইন ৱেডিং ফটোগ্ৰাফী এণ্ড লেটছ টক এবাউট being professional in wedding photography, ঠিক আছে। ফাৰ্ষ্ট থিং ফাৰ্ষ্ট, চোৱা, হোৱাট ইজ প্ৰফেশ্যন, এই বস্তুটো আমি বুজিব লাগিব। যেতিয়া এটা বস্তু, ফৰ এক্সাম্পল আমি ক্ৰিকেট খেলি ভাল পাওঁ, ঠিক আছে। ক্ৰিকেট খেলাটো আমাৰ তেতিয়ালৈকে হবি হৈ থাকে যেতিয়ালৈকে আমি বস্তুটো ভাল পাওঁ, আৰু আমি তাৰ পৰা মানে কি আৰু আমাৰ ইণ্টেনশ্যন ইজ নট টু আৰ্ণ মানি ফ্ৰম দেম, ঠিক আছে, অৰ আৰ্ণ মানি ফ্ৰম ডেট স্পৰ্ট। কিন্তু যেতিয়া এটা বস্তু, যিকোনো বস্তুৱে হওক, সেই বস্তুৰ পৰা তুমি ভালো পোৱা, প্লাছ সেই বস্তুটোক তুমি নিজৰ প্ৰফেশ্যন হিচাপে লোৱা, য'ৰ পৰা মানে তুমি পইচা কমাবা বা তোমাৰ ৰজি ৰটি চলিব জীৱনৰ। চ' তেতিয়া সেই বস্তুটো হৈ যায় প্ৰফেশ্যনেল থিং, অৰ ইউ কেন চে ইট ইজ প্ৰফেশ্যন, ঠিক আছে। সেই প্ৰথমতে যোনটো হবি আছিলে সেইটো তোমাৰ এতিয়া হৈ গ'ল প্ৰফেশ্যন, বিকজ তাৰ ওপৰত তোমাৰ লাইফটো চলি আছে, তাৰ পৰা তুমি এটা ইকনমিক্স এটা আৰ্ণ কৰি আছা, বা তাৰ পৰা তুমি তোমাৰ পইচা আহি আছে, ঠিক আছে। চ' ডেট তুমি নিজৰ লাইফটো ছাষ্টেইন কৰিব পাৰা। নাও যেতিয়া এটা বস্তু প্ৰফেশ্যনৰ ভিতৰত পৰি যায়, তাৰ লগত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আহে উইথ এভৰিথিং, ঠিক আছে। কিন্তু সেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যন আই ডোণ্ট থিংক কি ৱেডিং ফটোগ্ৰাফীত আছে, বা যদিও একদম আছে, আই ডোণ্ট ন' এবাউট ইট, ঠিক আছে। চ' আমি নিজে ৱেডিং ফটোগ্ৰাফাৰ হৈ পেলাই কিছুমান ৰুল আৰু ৰেগুলেশ্যন বা ডিচিপ্লিন আমি নিজে বান্ধি লওঁ, যেনেকৈ উই হেভ টু বি অন টাইম, উই হেভ টু লিচন টু হোৱাট ক্লাইণ্ট ৱান্ট, হোৱাট ক্লাইণ্ট ডিমাণ্ড। তাৰপিছত উই হেভ টু বি ভেৰি এটেণ্টিভ, আমি বহুত এটেণ্টিভ হ'ব লাগে টুৱাৰ্ডছ আৱাৰ ক্লাইণ্টে কি বিচাৰে, ক্লাইণ্টে কেনেকুৱা ফটো বিচাৰে, কেনেকুৱা মুমেণ্টবিলাক কেপচাৰ হোৱা বিচাৰে, এক্সেপ্ট্ৰা, ঠিক আছে। এইবিলাক বস্তু পৰি যায় প্ৰফেশ্যনেল, বা এইবিলাক বস্তু পৰি যায় প্ৰফেশ্যনেলিজিম, ঠিক আছে। নাও সেই বস্তুটোত মই ছোৱালী চোৱা কথাটো কৈ দিওঁ। নাও ধৰা বিয়া এখন গ'লা, ধৰা তুমি ছোৱালী এজনী চালা, জাষ্ট চিম্পলি কথাটো কৈ আছোঁ দেই, কোনো যে একো বেয়া দৃষ্টিৰে এই বস্তুটো নলয়। ধৰা ছোৱালীজনী চালা, ঠিক আছে, তুমি চালা আৰু, কিন্তু ইউ হেভ টু বি ভেৰি ফ'কাছড অন ইয়'ৰ ৱৰ্ক, বিকজ ইউ আৰ গোয়িং টু গেট পে ফৰ ইয়'ৰ ৱৰ্ক, ঠিক আছে। কিছুমান মানুহ মই দেখিছোঁ, বা কিছুমান ফটোগ্ৰাফাৰ দেখিছোঁ, ধৰা কাৰোবাক চালে, দেন আকৌ ফটো তুলিব যায়, কিবা কৰে, দেন মোবাইল নাম্বাৰ লয়, এক্সেপ্ট্ৰা। ডোণ্ট ডু দেট, দিজ আৰ নট গুড থিংছ, ঠিক আছে। একদম আনপ্ৰফেশ্যনেল লাগা, and this is not going to help in your future, ঠিক আছে। you look very unprofessional doing all these things. So definitely যদি এটা এনচাৰ পাব যায়, তেতিয়াহ'লে ছোৱালী চাই পেলাই নিজৰ মাইণ্ডটো ডাইভাৰ্ট কৰা ইন এ ৱেডিং where you are going there as professional photographer, it is completely unprofessional behavior. So stop doing that, ঠিক আছে। Now let's come back to the other professionalism in our profession in wedding photography. Now yes, first thing first, we have to be on time. ক্লাইণ্টে যেটা বজাতে মাতে, ইটছ দেয়াৰ থিং, ৰাতিপুৱা 7টা বজাত মাতে, ৰাতিপুৱা 8টা বজাত মাতে, ৰাতিপুৱা 9টা বজাত মাতে, ইফ দে আৰ গোয়িং টু পে আছ ফৰ দ্য হোল ডে, ইউ হেভ টু বি প্ৰেজেণ্ট অন দ্য টাইম ডেট দে হেভ এলটেড আছ, ঠিক আছে।
মই বহুত ফটোগ্ৰাফাৰ বা ভিডিঅ'গ্ৰাফাৰক দেখোঁ কি কমপ্লেইন কৰে বা আহিব নোখোজে বা 1 ঘণ্টা লেট কৰে, আধা ঘণ্টা লেট কৰে, 2 ঘণ্টা লেট কৰে. ডোণ্ট ডু ডেট, জাষ্ট বি অন টাইম, বিকজ সেই বস্তুৰ পৰা তুমি ডিচিপ্লিনটো তোমাৰ ভাল হ'ব, সেইটোৱে আৰু. ছেকেণ্ড থিং হৈছে এই জৰ্দা পাণ বা এইবিলাক লাইক পাণ মছলা এণ্ড অল একদম মুখখন ৰঙা কৰি পেলাই চুবাই ফটো মাৰি নাথাকিবা. ইট লুকছ ভেৰি আনপ্ৰফেশ্যনেল, ঠিক আছে. আৰু সেইটো আমাৰ এটা আই ডোণ্ট ন' মোক এনেকুৱা লাগে আৰু যে এটা আই ডোণ্ট ন' মানে এটা যেতিয়া কাম কৰি আছোঁ তেতিয়া সেই বস্তুটো মানে ফটোগ্ৰাফক শ্বুট নকৰে. দ্য থাৰ্ড থিং, ডু নট ড্ৰিংক এণ্ড do your work. মানে I don't feel good, I don't feel right যে তোমাক এটা কাম কৰি মাতিছে, তোমাক তাৰ পৰা পইচা দি আছে, তাৰ ওপৰতো তুমি ক'ৰবাত মদ খাই পেলাই ফটো উঠাইছা. ইটছ ডোণ্ট ফিল ৰাইট, ইটছ ডোণ্ট লুক গুড, ইটছ ডোণ্ট লুক প্ৰফেশ্যনেল. দেন ফ'ৰ্থ থিং, ইউ হেভ টু লিচন টু দ্য ক্লাইণ্ট. ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট তুমি ক্লাইণ্টৰ কথা শুনা, ঠিক আছে. It's also important that যদি তোমাৰ বিজনেছ আছে, দেন মেক এ কণ্ট্ৰেক্ট. ইটছ ভেৰি ইম্পৰ্টেণ্ট. তাত তুমি ক্লজবিলাক বা তাত তুমি কি বিচাৰিছা সেইখিনি ধুনীয়াকৈ লিখি দিয়া. ইটছ এণ্ড এভৰি টাৰ্ম এণ্ড কণ্ডিশ্যন ইউ ৰাইট অন দেট পিচ অফ পেপাৰ চ' ডেট সেই বস্তুটো ট্ৰেন্সপাৰেণ্ট থাকে বিটুইন ইউ এণ্ড দ্য ক্লাইণ্ট, চ' ডেট পিছলৈ গৈ পেলাই ক্লাইণ্টেও একো গড়বড়ি কৰিব নোৱাৰে বা পিছলৈ গৈ পেলাই তুমিও সেই ডিচিপ্লিনটো মেইনটেইন কৰিব পাৰা, বাট সেই প্ৰফেশ্যনেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছৰ ভিতৰত ৰাখি পেলাই নিজৰ কামটো কৰিব পাৰা, ঠিক আছে. তাৰ বাহিৰে ট্ৰাই টু ডু অল ইয়'ৰ ৱৰ্ক ইন টাইম, যোনটো টাইম তুমি এলট কৰিছা ক্লাইণ্টলৈকে. য়েছ, আই অলছ' আণ্ডাৰষ্টেণ্ড ডেট আমাৰ বহুত প্ৰব্লেমছ থাকে, লাইক we used to do, wedding photographers used to do lot of weddings in the wedding season, but that doesn't mean that তুমি যোনটো সময় দিছা সেই বস্তুটো পাৰ হৈ যায়. But try to do it as much as you can to keep your professional promises intact. তাৰপিছত okay, so এইখিনি হৈ গ'ল photographer. I think it is good. Now all these things come under professionalism, ঠিক আছে. ইভেন খানা খোৱাটো মই এটা কথা এটা ক'ব বিচাৰোঁ, ঠিক আছে. মই বহুত দিনৰ আগতে এটা ফেমাছ আৰু হি ইজ এ গুড ফটোগ্ৰাফাৰ, ফেশ্বন ফটোগ্ৰাফাৰ, অসমৰে হয়. তেওঁৰ এটা ভিডিঅ' চাইছিলোঁ য'ত তেওঁ কৈছিলে কি তুমি খানা খাব নোযোৱা, তুমি ফটোহে মাৰিব যোৱা. এণ্ড আই ফিল ডেট হি ছেড ইট ভেৰি কাৰেক্টলি, ঠিক আছে. কি যিহেতু আমি সেই তাতে কাম কৰিব গৈছোঁ, আমি খাবলৈ যোৱা নাই. চ' যদিও তুমি খাবলৈ যোৱা, ডেফিনেটলি তুমি যোৱা, বিকজ ফুড উই নিড ফুড, উই ৱৰ্ক দ্য হোল ডে. আমাৰ তাৰ কাৰণে আমাক ভাল এটা খানা লাগে, ঠিক আছে, বা ভাল এটা খাব লাগিব. ইভেন উই নিড কফি এট চাম পইণ্ট অফ টাইম, বিকজ আমাৰ সেই ব্ৰেইনটো চলি থাকিব লাগিব ফৰ দ্য হোল ডে. আমি ইপিনে যাওঁ, আমি এটেণ্টিভ থাকোঁ, আমি ডিফাৰেণ্ট এংগলছ বিচাৰোঁ, আমি ক্ৰিয়েটিভ মাইণ্ডটো চলাই থাকিব লাগিব. এণ্ড ইট ইজ হাৰ্ড ফৰ দ্য হোল ডে, নোখোৱা নোবোৱাকৈ সেনেকৈ ইট ইজ হাৰ্ড, ঠিক আছে. চ' ডেফিনেটলি খানা খোৱা ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ, বাট ইউ হেভ টু অলছ' গিভ দ্য এটেনশ্যন কি চলি আছে বা চিটুৱেশ্যনটো কি চলি আছে. কেতিয়াবা আমি এনেকুৱা সময় পাওঁ কি ধৰা কইনাই মেকআপ কৰিব গৈছে বা উই গেট টাইম, ঠিক আছে. সেইটো টাইমত তুমি অলপ ৰেষ্ট লোৱা, সেইটো টাইমত তুমি খানা খোৱা, ঠিক আছে. মই কেতিয়াবা দেখিছোঁ কি ধৰা কিছুমান ফটোগ্ৰাফাৰ আছে, ইভেন মানে কি আৰু মণ্ডপত আহিব আৰু কইনা আহিব, সেইটো টাইমত ভাত খাব গুচি যায়. দেন দ্য আদাৰ টিম মেম্বাৰ্ছ ফাইণ্ড ইট লট অফ ডিফিকাল্ট to capture the whole moment, ঠিক আছে. because these are important moments, যেতিয়া bridal entry হয় বা even barmala time, these are all important moments, and you have to take care that you don't go for food during these important moments, because these moments need to be captured, ঠিক আছে, and need to be captured in a good way. so সেই বস্তুটো মই ক'ব বিচাৰিছোঁ. তাৰ বাহিৰে আৰু কি আছে? তাৰ বাহিৰে আৰু এটা বস্তু যোনটো মই বহুত ইম্পৰ্টেণ্টলি
ক'ব বিচাৰিছোঁ লাইক ইন লাইক yesterday or day before yesterday মই এটা বস্তু দেখিলোঁ ইনষ্টাগ্ৰামত এণ্ড ইট মেক মি ফিল ভেৰি হাৰ্ড ডেট আমাৰ ফেটাৰ্নিটিৰে মানে এজন ভাল ফটোগ্ৰাফাৰ হয় আৰু বহুত পুৰণা মই নিজে সন্মান কৰোঁ মানে সেনেকুৱা এজন ফটোগ্ৰাফাৰক কোনোবা এজন ফটোগ্ৰাফাৰে মানে পইচা দিয়া নাই সি পইচা বেচেৰা খুজি আছে ষ্টিল 1 বছৰ হৈ গ'ল 2 বছৰ হৈ গ'ল কাম কৰাই পেলাই পইচা দিয়া নাই তাৰপিছত যেতিয়া পইচা খুজিছে তেতিয়া আকৌ বেয়াকৈ কৈছে ন দিছ ইজ ভেৰি ৰং ঠিক আছে যোনে হওক যদি তুমি নিজৰ ফেটাৰ্নিটিৰ মানুহ এজনকে সন্মান কৰিব নাজানা তুমি বেলেগ কি কাম কৰি উখাৰি ল'বা তুমি জীৱনটো একো কৰিব নোৱাৰা ঠিক আছে তোমাক এনেকুৱা লাগিব পাৰে কি তুমি তাৰ পইচাটো খাই পেলাই বা পইচাটো দি কিবা বেলেগ এটা বস্তু কিনি পেলাই তুমি বহুত ওপৰত উঠি যাবা বাট সেনেকুৱা কেতিয়াও নহয় ঠিক আছে আজি তুমি ছাকচেছফুল হ'ব পাৰা কিন্তু কালি গৈ পেলাই তুমি একো নোহোৱা কুছ नहीं होगा तुम्हारा लाइफ का क्योंकि मतलब সেইটোৱে যোনে কাম কৰাই পেলাই পইচা নিদিয়ে उसका कुछ नहीं होता है लाइफ में ঠিক আছে ইন এ লং ৰান অ'কে চ' সেই বস্তুটো মই বহুত বেয়া পালোঁ ঠিক আছে যদি কোনোবা এজন লিড ফটোগ্ৰাফাৰে হওক বা কোনোবা এজন অ'নাৰে হওক কাম কৰায় ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট তোমালোকে তেওঁলোকক ফ্ৰিলেন্স ফটোগ্ৰাফাৰ্ছবিলাককো টাইমতে পে' কৰা ঠিক আছে এইটো ফ্ৰিলেন্স ফটোগ্ৰাফাৰ লুকআউট নহয় ন তুমি পইচা পাইছা তুমি পইচা নাই পোৱা তোমাক ক্লাইণ্টে পইচা দিছে তোমাক ক্লাইণ্টে পইচা নাই দিয়া ন' বিকজ এট দ্য এণ্ড অফ দ্য ডে দ্য অ'নাৰ is going to get a little higher pay than the other freelance and সেইটোৱে বস্তু চ' ডেফিনেটলি সেই ৰিস্কটো তুমি লোৱা হয়নে চ' তুমি যদি ডেফিনেটলি তোমাক ক্লাইণ্টে তোমাক দিছে তেতিয়াও তুমি বেছিকৈ পাবা হয়নে আৰু যদি তুমি নিদিয়া তেতিয়াও তুমি নিজৰ পৰা তুমি ফটোগ্ৰাফাৰ্ছবিলাকক পে' কৰিব লাগিব বিকজ দে আৰ ফ্ৰিলেন্স ফটোগ্ৰাফাৰ এণ্ড সেই ৰজি ৰুটিটো আমি তেওঁলোকক প্ৰভাইড কৰিব লাগিব ঠিক আছে ইট ইজ নট ডেট কি তুমি ধৰা 1 বছৰৰ পিছত দিছা 2 বছৰৰ পিছত দিছা তেওঁলোকে লাগে খুজি আছে বাট ষ্টিল তুমি দিয়া নাই এণ্ড ইউ গিভিং অল দ্য এক্সকিউজেছ নো ইট ডোণ্ট ৱৰ্ক লাইক ডেট আৰু এনেকুৱা এটা কথা এতিয়া কিছুমান ফটোগ্ৰাফাৰ এনেকুৱাও আছে 1 বছৰৰ পিছত দিয়ে 2 বছৰৰ পিছত তেওঁলোকৰ ফ্ৰিলেন্স ফটোগ্ৰাফাৰবিলাকক দিয়ে তাৰপিছত আকৌ সিহঁতে লেভেল দেখায় কি ঠিক আছে কি দিছোঁতো পইচাটো এনেকৈ কয় কি মানে তেওঁলোকে মানে হেৰি কৰি আছে আৰু মানে কি আৰু তেওঁলোকে মানে ফেভাৰ কৰি আছে আৰু সেনেকুৱা টাইপ একেই ছেইম মানে সেই কালি এটা ভিডিঅ' চাইছিলোঁ তাৰ কমেণ্টতে মানে সেই বস্তুটো দেখিলোঁ আৰু এজন ফটোগ্ৰাফাৰজনে আন এজন ফটোগ্ৰাফাৰ ফ্ৰিলেন্স হিচাপে ইউজ কৰিলে তো 1 বছৰ পিছত পে'মেণ্ট কৰিছে কিবা সেনেকুৱা ঠিক আছে চ' ষ্টিল মানে তাৰ কমেণ্টটো এনেকুৱা কি মইতো তোক পইচাটো দিলোঁ ন চ' মানে এহচান কৰি আছে এনেকুৱা নহয় ঠিক আছে নিজৰ ফেটাৰ্নিটি মানুহখিনিৰ লগত ঠিক থকাটো ভেৰি ইম্পৰ্টেণ্ট বিকজ এটা গ্ৰুপ হৈ পেলাই আমি আগত বাঢ়িলে ভাল অ'কে নাও এইবিলাক হৈছে আমাৰ ফটোগ্ৰাফাৰ প্ৰফেশ্যনেলিজিম আমি কেনেকৈ মেইনটেইন কৰি ৰাখিব পাৰোঁ উইথ দ্য ক্লাইণ্ট এণ্ড উইথ আৱাৰ গ্ৰুপ এণ্ড উইথ দ্য আদাৰ ফ্ৰিলেন্স ফটোগ্ৰাফাৰ টু ঠিক আছে নাও ইয়াৰ লগত আৰু এটা কথা আহি যায় ঠিক আছে প্ৰফেশ্যনেলিজিম অকল এটা ছাইডৰ পৰা হ'লেও নহ'ব আমি বিভিন্ন ধৰণৰ ক্লাইণ্ট লগ পাওঁ ঠিক আছে মষ্ট অফ দ্য ক্লাইণ্ট মই মিছা কথা নকওঁ মই যিমান পাইছোঁ এবাউট 90 to 95% অফ ক্লাইণ্ট দে আৰ ভেৰি কুল দে আৰ ভেৰি চুইট ঠিক আছে কাম কৰাই পেলাই পইচাটো পে'মেণ্টটো দি দিয়ে আমি সময়ত ফটো ভিডিঅ' ওলাই দিওঁ এলবাম ওলাই দিওঁ বাছ কাম খতম ঠিক আছে মই মিছা কথা নকওঁ এইটো ছিজনত অকণমান দেৰি হৈছে বিকজ চবেই জানে কি নৱেম্বৰত মোৰ ৱেডিং হৈছে তাৰপিছত এতিয়া মোৰ কিবা ঘৰৰ কাম চলি আছে চ' আই এম নট ইন দ্য ফুল চুইং টু ৱৰ্ক ঠিক আছে ইয়াতে মানে সেনেকুৱা আৰু এইপিনে বহুত ঘূৰিব লগা হৈছে চ' সেইকাৰণে মই মিছা কথা নকওঁ অকণমান এইটো ছিজন অকণমান মোৰ লেট হৈছে বাট আদাৰ দেন ডেট মই কেতিয়াও 3 monthsতকৈ বেছি ভিডিঅ' দেৰি নকৰাওঁৱে বিকজ আই মাইছেল্ফ অলছ' want to keep my professional promises বাৰু চ' মই কি কৈ আছিলোঁ চ' য়েছ লাইক আমাৰ ফটোগ্ৰাফাৰ্ছবিলাকে প্ৰফেশ্যনেলিজিমটো মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট ইট ইজ অলছ' দ্য ক্লাইণ্ট ডিউটি ডেট ক্লাইণ্টেও সেই মানুহজন যোনজন ধৰক ফটোগ্ৰাফাৰ আহিছে তেওঁক বিয়াখন কভাৰ কৰিবলৈ তেওঁক সেই প্ৰফেশ্যনেল বুলিয়ে ভাবে আৰু প্ৰফেশ্যনেল নিচিনাই ট্ৰিট কৰে
আমি এনেকুৱা কিছুমান ক্লায়েণ্ট পাওঁ কাম কৰাৰ পিছত তেওঁলোকে পইচা পাতি নিদিয়ে, ঠিক আছে, নিদিয়ে। যেতিয়া আমি খোজোঁ দে আৰ লাইক আমাৰ পইচা নাই, বিয়া পাতিখন পাতিলোঁ পইচাই চেৰিছ হৈ গ'ল, তোমাক পিছতকৈ দিম, হেৰি দিম, এক্সেট্ৰা এক্সেট্ৰা। দিছ বিহেভিয়াৰ ইজ নট গুড. দিছ বিহেভিয়াৰ ডু নট ৰিফ্লেক্ট দ্য প্ৰফেশ্যনেলিজিম. ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট যোনকেইটা মানুহ, মই সদায় আগৰ পৰা এই বস্তু বিশ্বাস কৰোঁ, ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট যেতিয়া তুমি এজন ফটোগ্ৰাফাৰ বা এটা ফটোগ্ৰাফিক গ্ৰুপ এটা লোৱা, ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট তুমি সেই গ্ৰুপটোৰ কাৰণে বেলেগকৈ এটা পইচা এলট কৰি থৈ দিয়া বা বেলেগকৈ এটা পইচা তুমি ৰাখিয়ে থৈ দিয়া। তুমি এই ভাবি পেলাই যদি তুমি লোৱা কি হ'ব দে ফটোকেইটা উঠাই দিব, তাৰপিছত দেখা যাব ক'ৰ পৰা পইচাহে দিম আৰু, ইট ইজ ভেৰি ভেৰি ৰং, ঠিক আছে। বিকজ চবে এটা আশা লৈ যায় কি আমি পইচাটো পাম, কাম কৰাৰ পিছত আমি পইচাটো পাম। যেনেকৈ ফৰ এক্সাম্পল ময়ে হয়, ঠিক আছে, মোৰ লগত যদি 2-3টা ফটোগ্ৰাফাৰ যায় বা ভিডিঅ'গ্ৰাফাৰ যায়, 3 দিন 4 দিন কাম কৰে, আই নিড টু পে দেম এট টাইম তেতিয়াহে তেওঁলোকে ফটো ভিডিঅ'টো দিব কিছুমান মানুহে এই বস্তুটো নুবুজে বা বুজিব নোখোজে। চ' সেইকাৰণে আমাৰ ওপৰত হেম্পাৰটো পৰে আৰু আমিও ইমান ডাঙৰ মানুহ নহয় বাৰু, সেইটোৱে কথা। চ' যেনেকৈ ফটোগ্ৰাফাৰ্ছবিলাকে নিজৰ প্ৰফেশ্যনেলিজিমটো মেইনটেইন কৰি ৰাখিব লাগে, তেনেকৈ ক্লায়েণ্টবিলাকেও প্ৰফেশ্যনেল এটা আইডেণ্টিটি বা প্ৰফেশ্যনেল বুলি ভাবি পেলাই তেওঁলোকক ট্ৰিট কৰিব লাগে, ঠিক আছে। চ' ফাৰ্ষ্ট থিং ফাৰ্ষ্ট, ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট ইউ পে অন টাইম। দ্য ছেকেণ্ড থিং ইজ ডেট যেনেকৈ আমি প্ৰফেশ্যনেল হিচাপে কাম কৰিব যদি বিচাৰিছে, যদি সময়ত চব বস্তু বিচাৰিছে, তেনেহ'লে যেনেকৈ ফটোগ্ৰাফাৰ বা এটা গ্ৰুপ এটাই কয় কি আপোনালোকে এই বস্তুটো এইটো টাইমত পে' কৰিব লাগিব, এই বস্তুটো এইটো টাইমত পে' কৰিব লাগিব, বিকজ উই হেভ টু গিভ টু ডিফাৰেণ্ট পিপল, ঠিক আছে। এনেকুৱা নহয় কি ধৰক আপোনালোকৰ পৰা পইচাটো ৰাখি পেলাই আমি আপোনাক কামটো দি দিম, এনেকুৱা কেতিয়াও নহয়। যদি আপোনালোকে প্ৰফেশ্যনেল হিচাপে টাইমত পে' কৰে, দেন ডেফিনেটলি ইউ উইল going to get good stuff for us. Yes, কেতিয়াবা আমাৰ ডিউটিজ থকাৰ কাৰণে 2-এদিন পিছত হ'ব পাৰে, বাট এনেকুৱা কেতিয়াও নহয়। আৰু লাষ্ট ছিজন মই এনেকুৱা মানুহ পাইছোঁ কি ধৰক বিয়াখন বেলেগ এটা ৰেটত ঠিক কৰিছে, দেন আফটাৰ দ্য ৱেডিং দে আৰ লাইক অলপমান ডিছকাউণ্ট দিয়ে দিয়ে। আফটাৰ দ্য ৱেডিং খতম হ'ল, কাম আমি ঘৰত আহিলোঁ, দেন দ্য ক্লায়েণ্ট কিপছ অন বাৰ্গেনিং, 3,000 এটা কমাই দিয়া, 4,000 এটা কমাই দিয়া, এইটো কৰি দিয়া, সেইটো কৰি দিয়া, ঠিক আছে। ডোণ্ট ডু ডেট, ঠিক আছে, ডোণ্ট ডু ডেট। ইট ইজ হাই টাইম, ঠিক আছে। আমাৰ ছ'চাইটিটো ইম্প্ৰুভ হৈছে, আমাৰ ছ'চাইটি থিংকিংবিলাক আপলিফ্ট হৈছে। এতিয়া আমি সেই থিংকিং আগৰ মানে এই কেমেৰামেনটোক মাতি দে, হ'ব দে কিবা এটা দি দিম, সেই দিন আমাৰ এতিয়া নাই আৰু। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট ছ'চাইটিও ৱেডিং ফটোগ্ৰাফাৰ এটা প্ৰফেশ্যনেল বুলি ভাবে আৰু প্ৰফেশ্যনেল হিচাপে ট্ৰিট কৰে। থাৰ্ড থিং আৰু এটা কথা, বহুত ক্লায়েণ্ট নহয় আৰু কিছুমান ক্লায়েণ্ট আমি এনেকুৱাও পাওঁ কি ৱেডিংটো হৈ যোৱাৰ পিছত তেওঁলোকে কয় কি আমাৰ এইটোহে প্ৰব্লেম, আমি এতিয়া দিবই নোৱাৰিম, এইটোহে প্ৰব্লেম, আমাৰ পইচাই নাই, এক্সেট্ৰা। ডু নট ডু ডেট, ঠিক আছে। চ' সেইটোৱে, ইটছ ভেৰি ইম্পৰ্টেণ্ট। আৰু এটা কথা, ওৱান মোৰ থিং, কি এইটো মইহে ভাবোঁ দেই, কি বহুত ক্লায়েণ্টে এনেকুৱা ধৰক আমি কাম কৰা সময়ত দে অফাৰ আছ ড্ৰিংক অৰ দে অফাৰ আছ মেইনলি বহুতে কয় ড্ৰিংক, এণ্ড আই কমপ্লিটলি আণ্ডাৰষ্টেণ্ড ডেট সেইটো মৰমতে তেওঁলোকে কয় কি বেচেৰা ল'ৰাকেইটা ইমান কাম কৰি আছে, দে অফাৰ আছ ছামথিং, বাট সেই বস্তুটো নকৰিব, ঠিক আছে। ট্ৰিট লাইক আছ প্ৰফেশ্যনেল। আমি তাত কাম কৰিব যাওঁ, যেনেকৈ আপোনালোকে নিজৰ অফিচত যায়, ধুনীয়াকৈ ৰাতিপুৱা ধূপ ধূনা লগাই পেলাই অফিচত যায়, ভালকৈ কাম কৰিম বুলি যায়, ডেভেলপ হ'ম বুলি যায়, আগত বাঢ়িম বুলি যায়, আমিও ইট ইজ দ্য ছেইম ৱে। আপোনালোকৰ বিয়াখন আমাৰ কাৰণে মন্দিৰ হয়, ঠিক আছে। আপোনালোকৰ বিয়াখন আমাৰ কাৰণে মানে এটা ৱৰ্ক প্লেচ হয়, ঠিক আছে। তো সেই বস্তুটোত আমি গৈ পেলাই মানে ধৰক আমি এই বস্তুটো আই ডোণ্ট থিংক ইটছ গুড, ঠিক আছে। আমি তাত কাম কৰিব যাওঁ, আমি কাম কৰিম, য়েছ, তাৰ পৰা বোলে ঘৰত আহিলোঁ বা তাৰ পৰা ক'ৰবাত হোটেলত বোলে কোনোবা কিবা এটা পাৰ্টি কৰিলে, দ্যাটছ এ কমপ্লিটলি ডিফাৰেণ্ট থিং, বাট ডু নট ড্ৰিংক ৱেন ইউ আৰ এট ৱৰ্ক। লাগিলে ক্লায়েণ্টে অফাৰ কৰে, ক্লায়েণ্টে অফাৰ নকৰে, মইতো ভাবোঁ কি ক্লায়েণ্টে ফটোগ্ৰাফাৰ্ছবিলাকক অফাৰ কৰিব নালাগে ড্ৰিংকটো, ঠিক আছে। সেইটো মই ভাবোঁ, আই কমপ্লিটলি আণ্ডাৰষ্টেণ্ড ডেট চবেই মৰমতে দিয়ে, এণ্ড দেয়াৰ ইজ ন' হাৰ্ড ফিলিং অন ডেট, বাট অন এ ছফ্ট নোট
you should not offer photographer or videographers drink when they are at work. After work you can offer, jodi apni photographer ba videographer kaam to bhal paise, definitely apnar jodi mon ase apni nijo bhaiti hisabe apni offer koribo pare, but don't offer them during work. So aru ki ase আৰু সেইটোৱে আৰু so এতিয়াও I don't know about other state, but অসমত এতিয়াও এই ৱেডিং ফটোগ্ৰাফাৰ বা এই ৱেডিং ফটোগ্ৰাফিটোক প্ৰফেশ্যনেল হিচাপে মৰ্যাদা দিয়াটো বা প্ৰফেশ্যনেল হিচাপে মানুহে এতিয়াও একদম ফুলি 100% লোৱা নাই, বা বহুত জেগাতো এনেকুৱা আছে এতিয়াও সেই ফটোগ্ৰাফাৰ কেমেৰামেন বুলিয়ে ভাবি পেলাই আৰু মাৰাই থৈ দিয়ে, তাৰপিছত হ'ব আৰু যেতিয়া মন তেতিয়া পইচা দিয়ে, যেতিয়া মন পইচা নিদিয়ে, এক্সেট্ৰা এক্সেট্ৰা। এতিয়াও বহুত এনেকুৱা জেগা আছে অসমত, বাট ইটছ ভেৰি হাই টাইম ডেট আমি মেইনলি ফটোগ্ৰাফাৰ্ছবিলাক ৱেডিংবিলাক যোনে কভাৰ কৰি আছে ফটোগ্ৰাফাৰ্ছবিলাকে আমি এটা প্ৰফেশ্যনেলিজিম এটা মেইনটেইন কৰিব লাগে, ঠিক আছে। ইটছ নট অনলি ডেট আমাৰ তাত পইচা আহি আছে বা আমাৰ তাত পইচা আহি আছে কাৰণে আমি গাড়ী কিনিলোঁ বা ডাঙৰ দামী দামী গাড়ী বাইক কিনিলোঁ, বাইক কিনি পেলাই ডেটছ নট শ্ব' দ্য প্ৰফেশ্যনেলিজিম আমি তাত গ'লোঁ, ডেটছ নট শ্ব' দ্য প্ৰফেশ্যনেলিজিম। আমি যেতিয়া প্ৰফেশ্যনেল হ'ম, আমি এতিয়া প্ৰফেশ্যনেল টাইপ এক্ট কৰিম, তেতিয়াহে মানুহে সেই ইম্পৰ্টেঞ্চটো আমাক দিব আৰু আমাক প্ৰফেশ্যনেল বুলি ভাবিব। যেতিয়া আমাক কামটো প্ৰফেশ্যনেল বুলি ভাবা যাব, তেতিয়াহে আমি এটা জেগাত সেই বস্তুটোৰ পৰা বেছিকৈ বেছি পইচা কমাব পাৰিম, বেছিকৈ বেছি ইনকাম তাৰ পৰা আমি জেনেৰেট কৰিব পাৰিম। আদাৰৱাইজ এইটো যদি মানুহে যদি ছ'চাইটিটোৱে হবি বুলিয়ে ভাবে, যদি আমাক বেলেগ কাম নিচিনা এই কামটো ইম্পৰ্টেঞ্চ নিদিয়ে, ঠিক আছে, তেতিয়াহ'লে এই প্ৰফেশ্যনেল যোনটো আমি আজি প্ৰফেশ্যন এটা লৈ পেলাই খাই আছোঁ, সেইটো কালি পেলাই আকৌ গৈ পেলাই প্ৰফেশ্যনেল কেটেগৰীত নাথাকিব। মানুহে কেতিয়াবা আমাক 2000 টকাও দিব, 3000 টকাও দিব, 1000 টকাও দিব, কেতিয়াবা কমপ্লিমেণ্টেৰীও মাতিবই, ঠিক আছে। চ' সেইকাৰণে ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডেট চবেই এই বস্তুটো ধ্যান দিয়ে, ডেট উই অল এক্ট প্ৰফেশ্যনেল চ' ডেট আমি এই কামটো আগবঢ়াই লৈ যাওঁ, ইয়াৰ পৰা আমি বেছি ৰেভিনিউ জেনেৰেট কৰিব পাৰোঁ। নাও আৰু এটা কথা, লাষ্ট মই এই ছিজনটোতহে মই এনেকুৱা এটা বস্তু এটা ইনচিডেণ্ট এটা পালোঁ দেই, কি মানে এজন ক্লায়েণ্ট এজনে কল কৰিলে। দিছ ইজ দ্য ফাৰ্ষ্ট ইনচিডেণ্ট, চ' মই সেই বস্তুটো আপোনালোকক জনাই আছোঁ। এই এপ্ৰিলতে আপোনাৰ বিয়া আছিলে, মই বিয়াখন কেঞ্চেল কৰা গ'ল। নাও কি হ'ল, তেওঁৰ মানে এদিনতে ৰাতিপুৱা জোৰোণ আছিলে, দেন আবেলি বিয়া আছিলে, ঠিক আছে। চ' তেওঁ আমাক বুক কৰিলে, বুক কৰাৰ পিছত অ'কে এভৰিথিং ডান, এডভান্স বুকিং, এডভান্স টেকেন, এক্সেট্ৰা এক্সেট্ৰা। নাও few days back he called me and he said কি আমাৰ জোৰোণটো আগৰ দিনাখন আছে, বাকী চব ঠিকে আছে, জোৰোণটো আমাৰ আগৰ দিনাখন আছে, তোমালোকে আহি যাবা, ঠিক আছে। দেন আই said that যদি আগৰ দিনাখন হয় তাৰ কাৰণেতো এক্সট্ৰা এমাউণ্টটো লাগিব, বিকজ জোৰোণ ইজ এ কমপ্লিটলি ডিফাৰেণ্ট ফাংচন, ঠিক আছে। দেন হি ইজ লাইক কিয় আগতে এইটো জোৰোণ বিয়া দুটাৰ কাৰণে আমি বুকিং কৰিছিলোঁ, অকল সেইটোৱে কি ৰাতিপুৱা আছিলে, চ' ৰাতিপুৱা থকাখিনি তোমালোকে আগৰ দিনাখন আহি পেলাই কভাৰ কৰি দিবা, বাকী বিয়াততো তোমালোকে দেৰিকৈ আহিবা। নাও সেই বস্তুটো নহয়, মোক এনেকুৱা লাগিছে যে তেওঁ চাগে বস্তুটো বুজি পোৱা নাই হাউ ইট ৱৰ্কছ, বাট কথাটো সেইটোৱে কি যদি আপোনালোকৰ ডে ৱাইজ হিচাপে থাকে, তেতিয়াহ'লে ডেফিনেটলি আমাৰো সেই ডে ৱাইজ হিচাপে আমাৰ পে'মেণ্টটো হয়। এনেকুৱা নহয় কি ধৰক জোৰোণ বিয়াটো এদিনতে হৈ গ'ল, তাৰপিছত ধৰক জোৰোণটো আপুনি আগৰ দিনাখন কৰি দিলে আৰু আপোনালোকে ছেইম ডে কাৰণে আগৰ দিনাখনো এমাউণ্টটো দিব, নেক্সট দিনাখনো এমাউণ্ট কম্বাইন কৰি দিব, এনেকুৱা নহয়। বহুত মানুহে এই বস্তুটো চাগে নুবুজে বা অবুজ বনি থাকে, কিন্তু সেনেকৈ আমাৰ কেটেগৰীটো চলে। উই ৱৰ্ক এজ পাৰ ডে হিচাপত বা পাৰ আৱাৰ হিচাপত আমাৰ সেই কামটো হয়। চ' সেইখিনি কথা মই ক'বলৈ বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট, ইটছ ভেৰি হাই টাইম ডেট উই অল এক্ট এজ প্ৰফেশ্যনেলছ, বিকজ আমাৰ পৰাইতো আৰম্ভণি হ'ব, হয়নে? আৰু যদি আমি একেই হিচাপে থাকোঁ, যদি আমি আনপ্ৰফেশ্যনেল বিহেভ কৰোঁ, যদি আমি আনপ্ৰফেশ্যনেল বিহেভ কৰোঁ, দেন ডেফিনেটলি এই যোনটো আমাৰ ৱেডিং ফটোগ্ৰাফী আছে, সেইটো কেহি না কেহি ডাউনফল
হ'ব আৰু ইন ফিউচাৰ সেইটোৱে আৰু যদি আমি আজি ভালকৈ কাম কৰোঁ আমি প্ৰফেশ্যনেল হিচাপে আগবাঢ়োঁ আমি ভালকৈ ভাল কাম কৰোঁ আমাৰ মানে কি আৰু আমি চিনচিয়াৰ হওঁ মানুহে আমাৰ সেই কষ্টখিনি দেখে বুজে তেতিয়াহ'লে এই প্ৰফেশ্যনটো আগলৈকে গৈ পেলাই আৰু আগবাঢ়িব সেইটোৱে গাইজ উইথ দ্য হোপ ডেট উই অল ডু গুড ইন আৱাৰ লাইফ গুড নাইট meet you again next time. Goodbye.